ধন্যবাদ। এতিয়া আমাৰ ইউপিল দলৰ উপসভাপতি ইছুবালী, ৰমন বাগলাৰী, নাথুৰাম বড়ো তেখেতসকলক মই শ্ৰদ্ধাঞ্জলি গ্ৰহণ কৰা। প্ৰথমে আমাৰ শিক্ষাগুৰুসকলক সম্বোধন জনাবলৈ এক চাইডৰ পৰা আমাৰ লগতে আমাৰ টিমে সকলোৱে আমাৰ যিখিনি শিক্ষাগুৰু আছে সকলোকে সম্বোধন জনাব। প্ৰথমে আমাৰ সভাপতি আৰম্ভ আশা কৰি দিয়ক।
Anando. Let's আজি শিক্ষক দিৱস 5 ছেপ্টেম্বৰ ভাৰতৰ ছেকেণ্ড ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণৰ আজি জন্মদিন আৰু এই দিনটো
পৰাই অবজাৰ্ভ কৰি অহা হৈছে। আজি এই শিক্ষক দিৱস আমি ইয়াত খুব অনুষ্ঠেতীয়াকৈ ইয়াত উদযাপন কৰিছোঁ। মই মই আপোনালোকলৈ ক্ষমা বিচাৰিছোঁ কি মই বহুত দেৰিকৈ আহি পাইছোঁ। অলপ ৰাস্তাত সৰু এটা অসুবিধা হোৱাৰ কাৰণে 1 ঘণ্টা দেৰিকৈ আহি পাইছোঁ। মই প্ৰথমতে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আমাৰ চব মেক্সিমাম বা চবেই ভেঞ্চাৰ স্কুলৰ শিক্ষক না ইয়াত উপস্থিত হোৱাটো? আচ্ছা, ঠিক আছে, থেংক ইউ। তো আজি আমাৰ শিক্ষকসকলৰ দিন এই দিনটো, আৰু এইটো কোনো হলিডে নহয়, কিন্তু এইটো এক্ৰছ দ্য কাণ্ট্ৰি এইটো চেলিব্ৰেট কৰা হয়। আৰু এই বছৰ লকডাউনৰ কাৰণে, কৰোণা ভাইৰাছৰ কাৰণে স্কুল বন্ধ আছে, কলেজ বন্ধ আছে, সেইকাৰণে চেলিব্ৰেশ্যনটো ঠিকমতে নহ'ব। তথাপিতো আমি ইয়াত অনুষ্টুপীয়াকৈ এই দিৱস এইটো পালন কৰিছোঁ। আৰু আজি বিশেষকৈ মই আপোনালোকক মোৰ অন্তৰ আত্মাৰ পৰা মই ধন্যবাদ দিব বিচাৰিছোঁ যে আপোনালোকে অশেষ কষ্ট কৰি আপোনালোকে শিক্ষকতা কৰি আছে, শিক্ষাদান কৰি আছে, আৰু সমাজ কৰাৰ কাৰণে আপোনালোকে কাম কৰি আছে। মানৱ সম্পদ গঢ়াৰ কাৰণে, মানৱ সম্পদ উন্নয়নৰ কাৰণে আপোনালোকে কাম কৰি আছে। আৰু সেইটো সকলোতকৈ যিটো আমি যিবিলাক কাম কৰোঁ ইয়াত সকলোতকৈ যিটো উচ্চ বা শ্ৰেষ্ঠ কাম সেইটো হ'ল মানৱ সেৱা। আৰু মানৱ সেৱা কাম কৰাটো আমি কোনোবাই ধৰ্মৰ দ্বাৰা কৰোঁ, কোনোবা NGO খুলি পেলাই কৰোঁ, কোনোবা ৰাজনীতিত কৰোঁ, কোনোবা বেলেগ বেলেগ জেগাত কৰোঁ। কিন্তু যিটো শিক্ষকতা সেইটো মানৱ সেৱাৰ সবচেয়ে শ্ৰেষ্ঠ কাম বুলি মই ভাবোঁ। কাৰণ এজন শিক্ষকে বহু বছৰ, 30 বছৰ ধৰি আৰম্ভণিৰ পৰা শেষলৈকে বহু বছৰ ধৰি শিক্ষকতা কৰে। আৰু এজন শিক্ষকৰ দ্বাৰাই আমি বহুখিনি মানৱ সম্পদ পাবলৈ সক্ষম হ'ম। তো এই কাৰণে শিক্ষকতাৰ যিটো আমাৰ দায়িত্ব বা শিক্ষকতাৰ যিটো কাম, এইটো আমাৰ বৰ্তমান যিটো চিভিলাইজেশ্যন, যিটো সভ্যতা আমি পাবলৈ সক্ষম হৈছোঁ, এইটো বিকজ অফ অনলি এডুকেশ্যন, শিক্ষাৰ কাৰণে আমি পাইছোঁ। যি সময়ত আমাৰ শিক্ষা দীক্ষা নাছিলে, সেই সময়ত আমি জংঘলত আছিলোঁ, সেই সময়ত আমি বিভিন্ন অৱস্থাত আছিলোঁ। আমাৰ মানুহবিলাকৰ যিটো জীৱন ধাৰণা, আমাৰ চিন্তাধাৰা চব বেলেগ ধৰণে আছিলে। আৰু আজিৰ তাৰিখত যদি আমি তেনেকুৱা এটা ভাল সমাজ পাবলৈ সক্ষম হৈছোঁ, ভাল দেশ পাবলৈ সক্ষম হৈছোঁ, ভাল জাতি পাবলৈ সক্ষম হৈছোঁ, এইটো আপোনালোকৰ কাৰণে। সেইকাৰণে মই আপোনালোকক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। কথাটো হৈছে আজি মই আমাৰ তৰফৰ পৰা ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক মানে স্পেচিয়েলি ইনভাইট কৰাৰ কথা কৈছোঁ। কাৰণ এই ভেঞ্চাৰ স্কুলৰ যিটো সমস্যা, এইটো আমাৰ ভাৰতবৰ্ষত ক'তো নাই, এইটো অকল অসমৰ সমস্যা। অসমত অকল ভেঞ্চাৰ স্কুল আছে, বেলেগত ক'তো ভেঞ্চাৰ স্কুল নাই। আৰু এই ভেঞ্চাৰ স্কুলৰ সমস্যাটো আজি টানি আনি পেলাই আজি বহু বছৰ হৈ গ'ল কি ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান নহ'ল। মই ভাবোঁ যদি চৰকাৰে ইচ্ছা কৰে এবাৰতে ভেঞ্চাৰ স্কুলৰ সমস্যাটো সমাধান কৰি দিব পাৰে। অতি দুৰ্ভাগ্যজনক বিষয়টো হৈছে কি আমাৰ অনুভৱ হয় কি চৰকাৰত যিবিলাক বিভাগ আছে, বিভিন্ন বিভাগ আছে চৰকাৰত, সেই বিভাগবিলাকত যিমান গুৰুত্ব আছে আমাৰ শিক্ষা ডিপাৰ্টমেণ্টটো ইমান গুৰুত্ব পোৱা নাই, তেনেকুৱা মোৰ অনুভৱ হয়। 2006 চনৰ পৰা শিক্ষাত কাম কৰাত আৰম্ভ কৰিছিলোঁ। মই নিখিল বড়ো ছাত্ৰ সন্থাত 2000 চনত কেন্দ্ৰীয় কমিটিত এণ্ট্ৰি হৈছিলোঁ। আৰু 1996 চনত মই জিলা কমিটিত এণ্ট্ৰি হৈছিলোঁ।
আৰু এন্ট্ৰি হৈ পেলাই বা জইন কৰি পেলাই মই যেটো দেখিছিলো কি আমাৰ কৰিব লগা কাম কি আছে তো ছাত্ৰ সংগঠন হিচাপে সেই সময়ত সংগ্ৰাম কৰিছিল বিভিন্ন কাম কৰিছিল কিন্তু মোৰ এটা অনুভৱ হৈছিল কি আমাৰ প্ৰায়োৰিটি যেটো কাম আছে এটো ষ্টুডেন্টৰ কাৰণে হ'ব লাগে আৰু যেতিয়া মানে মই নিজে অলপ সাইকেল লৈ পেলাই এপছৰ কৰ্মকৰ্তা হিচাপে এইখন স্কুল ঘূৰিছিলো আৰু সেই সময়ত মোৰ জিলাত বহু কেইখন স্কুলৰ ছাত্ৰ ছাত্ৰী মেট্ৰিকত নীল গৈছিলে পাছ কৰা নাছিলে পিছত বহুত মানে দুখ লাগিল বেয়া লাগিল কি কেনেকৈ ল'ৰা ছোৱালী ফেল হ'ব পাৰে তো তেতিয়া মানে কাম কৰা আৰম্ভ কৰিলো আৰু 2006 পৰা প্ৰায় 2015 লৈকে মই শিক্ষা সমস্যাৰ লগত খুব এক্টিভলি জড়িত আছিলো কিন্তু 2015 পিছত মই অলপ বেলেগ কামত বেছি ব্যস্ত হৈ মই ষ্টুডেন্ট কাউন্সেলিং কৰা টিচাৰ মিট কৰা এই কামৰ পৰা অলপ মানে দূৰত আহিছিলো কিন্তু মোৰ এটা সদায় এটা মনত এটা চিন্তা থাকে ৰাতিপুৱা গধূলি কি বিদ্যালয় বিলাক ভাল হ'ব লাগিছিল ছাত্ৰ ছাত্ৰী ভাল শিক্ষা পাব লাগিছিল আমাৰ টিচাৰ্ছ বিলাকে ভাল এটা পজিশনত থাকিব লাগিছিল এই গোটেই শিক্ষাৰ বস্তুটো লৈ পেলাই দিনে নিশা বহুত মানে ডিস্টার্ব কৰে মেন্টালি আমনি কৰে আৰু যেহেতু মানৱ সম্পদ গঢ়াৰ কাৰণে এটা কাম কৰা এটা হেঁপাহ আছে আৰু ষ্টুডেন্ট ইউনিয়নত থাকি পেলাই এই কথাবিলাক জানিলো বিশ্বত কোনটো দেশত কি হৈ আছে শিক্ষা আজি বিশ্বত সবচে ভাল শিক্ষা ক'ত পাই আছে এইবিলাক অলপ মাজে মাজে অধ্যয়ন কৰো আৰু ইহঁতৰ শিক্ষা নীতিবিলাক কেনেকুৱা এইবিলাক অধ্যয়ন কৰো আৰু তেতিয়া খুব বেয়া লাগে কি আমাৰ এতিয়াও স্বাধীনতাৰ ৭৪ বছৰ পিছতো আমি এলপি স্কুলে ঠিক কৰিব পৰা নাই আমাৰ লিডাৰ বিলাকে বহুত ডাঙৰ কথা পাতিছে কিন্তু আমি এলপি স্কুলে ঠিক কৰিব পৰা নাই আজি আমাৰ দেশখন $5 ট্ৰিলিয়ন দেশ হ'ব লাগে বুলি আমাৰ প্ৰধানমন্ত্ৰী ঘোষণা কৰিছে $5 ট্ৰিলিয়ন দেশ হ'ব লাগে যদি সঁচাকে $5 ট্ৰিলিয়ন দেশ হ'ব লাগে এইটো কৰিবৰ কাৰণে কমসে কম আমাৰ মানৱ সম্পদ উন্নয়ন হ'ব লাগিব কিন্তু মানৱ সম্পদ যিসকলে গঢ়ি আছে সেইসকলৰ যদি পেটত ভাত নাই পেটত গাঁঠি মাৰি যদি শিক্ষাদান কৰিব লাগে এইটো কেনেকৈ হ'ব তো সেই কাৰণে বিৰাট এটা মানে প্ৰয়োজন আহিছে কি শিক্ষাৰ সমস্যাটো তাৎক্ষণিকভাৱে সমাধান কৰিব লাগে আৰু আজি মই এই শিক্ষক দিৱসৰ দিনা অসম চৰকাৰক স্পেচিয়েলি অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক আহ্বান কৰিছো কি আমাৰ ভেঞ্চাৰ স্কুলৰ বা শিক্ষা ৰিলেটেড যিবিলাক সমস্যা আছে সেইটো প্ৰায়োৰিটিত লৈ পেলাই সমাধান কৰিব লাগে আৰু মই আহ্বান কৰিছো কি এই 2020 চন প্ৰায় সমাপ্ত হ'বলৈ গৈ আছে 2021 ফাৰ্ষ্ট আধা যিখিনি আমাৰ মাহ হ'ব যিখিনিতো ইলেকশ্যনতে যাব কিন্তু তথাপিতো মই এটা অনুৰোধ কৰিছো কি অসম চৰকাৰে 2021 বছৰটো পুনৰ আৰু এবাৰ শিক্ষাৰ বছৰ বুলি ঘোষণা কৰিব লাগে কি এই বছৰতে মানে ফাৰ্ষ্ট টু লাষ্ট প্ৰায়োৰিটিত শিক্ষাটো লৈ পেলাই সমস্যাবিলাক সমাধান কৰিব লাগে যাতে আমাৰ ল'ৰা ছোৱালী সবে ছাত্ৰ ছাত্ৰী গুণগত শিক্ষা পাব পাৰে এই ব্যৱস্থাটো কৰিব লাগে মই আজি আহ্বান কৰিছো আৰু আপোনালোকক যিসকলে নেকি সেলফলেস মানে পৰি পাতি টকা পইচা খৰচ কৰি নিজৰ সৰ্বস্ব মানে বাদ দি পেলাই আজি ভেঞ্চাৰ স্কুলত কাম কৰি আছে তো আপোনালোকক মানে ধন্যবাদ দিবলৈ মোৰ ভাষা নাই সেইকাৰণে চেষ্টা কৰিছিলো বহুত হাংগাৰ ষ্ট্ৰাইক কৰিছো ধৰ্ণা দিছো ৰেলী কৰিছো মেমোৰেণ্ডাম কিমান হাজাৰ দিলো মানে দিলো মানে ইয়াৰ কোনো ৰেকৰ্ড নাই কি এই শিক্ষাৰ সমস্যা সমাধান হ'ব লাগে শিক্ষক নিযুক্তি দিব লাগে স্কুল বিল্ডিং দিব লাগে বিজ্ঞান শিক্ষক অংক শিক্ষক দিব লাগে এইবিলাক কথা কৰি বহুত বছৰ মানে কটালো সেইকাৰণে এইবাৰ যেহেতু সুযোগ পাইছো এটা চুক্তি হৈ গ'ল আমাৰ অঞ্চলত ডাঙৰ এটা চুক্তি এই চুক্তিতে এটা দফা দি দিছো কি আমাৰ অঞ্চলৰ অসমীয়া মিডিয়াম বড়ো মিডিয়াম যি মিডিয়ামে নহওক কিয় এই ভাৰ্নিকুলাৰ মিডিয়াম যি বিদ্যালয় আছে সেইখিনি এবাৰতে প্ৰভিন্সিয়েলাইজ হ'ব লাগে বুলি পেলাই এটা আমি দফা লৈ আহিছো আৰু এইটো স্পেচিয়েলি এইটো মানে আমি এইটো চিন্তা কৰিছো কোনোবা কৈছে কি আপোনালোকে ইমান ডাঙৰ এটা ৰাজনৈতিক চুক্তি কৰিছে তাত ভেঞ্চাৰ স্কুলৰ সমস্যাটো কেনেকৈ আহিল আপুনি যিমান ডাঙৰ ৰাজনৈতিক চুক্তি নকৰক কিয় যদি আপোনাৰ ভাল শিক্ষা নাই সমাজখন কালিয়ে মানে ধ্বংস হৈ যাব ভাল শিক্ষা লাগিব পণ্ডিত বিলাকে বহুত ডাঙৰ কথা কৈছে মই সময় কম কাৰণে আপোনালোকক কৈ পেলাই আমনি দিব বিচৰা নাই কিন্তু আজি বিশ্বত যি দেশবিলাক আগুৱাই গৈছে এইটো শিক্ষাৰ কাৰণে আজি শিক্ষাটো আমি সবে বুজি পাব লাগিব ইতিমধ্যে শিক্ষাত এটা শিফটিং আহিব লাগিছিলে আমি আপোনালোকে যিটো শিক্ষা আমি লৈ আছো বা দি আছো
এই শিক্ষাটো আমাক ইমানখিনি সংস্থাপন দিব পৰা নাই। ইয়াত এটা শিফ্ট লাগে, মানে শিফটিং এটা লাগে ইয়াত। তো এই কথাটো আজিলৈকে মানে কৰিব পৰা নাই। কিবাকে ভাৰতবৰ্ষত এতিয়া বহুত বছৰৰ পিছত নিউ এডুকেশ্যন পলিচি আহিছে, আৰু সেই নিউ এডুকেশ্যন পলিচিত আমাৰ খালি এই যে কি হয় আপোনাৰ গোটেই ভাৰতত শিক্ষাটো কাৰোবাৰ এই ডিগ্ৰী কোৰ্সটো 3 বছৰে আছিলে, কাৰোবাৰ কিবা আছিলে এই চিষ্টেমবিলাক, কাৰোবাৰ LP স্কুলটো ক্লাছ 5লৈকে আছিলে, ক্লাছ 6ৰ পৰা 8লৈকে হাই স্কুল, এইবিলাক যিটো আছিলে এইখিনি সব ৰিড্ৰেছ কৰা হ'ব। কিন্তু ইয়াত মানে কাৰিকুলামৰ বহুত বেছি চেঞ্জ নহ'ব। ইয়াত যেটো দেখিছোঁ কি এটা ভোকেশনেলটো এতিয়া অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু ভোকেশনেলটো যদিও অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ কাৰণে শিক্ষক নাই। ইমানখিনি বিদ্যালয়ত যদি ভোকেশনেল শিকাব লাগে কিমান লাখ শিক্ষক লাগিব, আৰু আজিৰ তাৰিখত সেই শিক্ষকবিলাক ক'ৰ পৰা আহিব? ভোকেশনেল শিক্ষা দিব লাগিলে এটলিষ্ট সি IIT পাছ কৰিব লাগিব। তো IIT পাছ কৰা কিমান ল'ৰা ছোৱালী আমাৰ তাত নিবনুৱা আছে। IIT মাজতে সব বন্ধই হৈ গ'ল। IIT যিকেইখন আছিলে বহুত IIT বন্ধই হৈ গ'ল। IIT পাছ কৰি চাকৰি নাপায়। সৰি IIT টো চাকৰি পায়, ITI। তো এই ITI যিবিলাক আমাৰ আছিলে এই ITI খিনি মানে চাকৰি বাকৰি নাপায় বুলি পেলাই ITI মানে বাদ দি দিলে। তাৰপিছত মানে এতিয়া আৰু ITI বা ভোকেশনেল যেটো এডুকেশ্যনাল ইয়াৰ আমাক শিক্ষক লাগে। তো সেই শিক্ষকবিলাক আমি ক'ত পাম? তো ইয়াৰ কাৰণে আমাক আৰু এটা দীঘলীয়া এটা টাইম লাগিব। গতিকে আজি যেটো ঠিকে আছে, আজি এটা আৰম্ভ কৰিছে, এটলিষ্ট অহা 5 বছৰৰ পিছতো এটা পৰিৱৰ্তন আহিব, 10 বছৰৰ পিছতো এটা পৰিৱৰ্তন আহিব। তো সেইটো মানে আমাৰ কাৰণে খুব প্ৰয়োজন, আৰু এই কাৰণে এইটো চুক্তিৰ এটা দফা আনিছোঁ। আমি আশা কৰিছোঁ কি চৰকাৰে এইটো সোনকালে কৰিব। এটা মেকানিজম এটা ওলাইছে চৰকাৰে আমাক কোৱা মতে কি তেখেতসকলে এটা কমিটি বনাই দিব, আৰু যেহেতু বহুত বিদ্যালয়ৰ ক্ৰাইটেৰিয়াৰ অলপ গণ্ডগোল আছে, সেইকাৰণে আমাৰ অঞ্চলত এটা স্পেচিয়েল কনচিডাৰেশ্যনৰ কাৰণে কিছুমান তেখেতসকলে এটা পলিচি এটা ষ্ট্ৰেটেজি বনাব লাগিব, আৰু সেইটো চৰকাৰে বনাম বুলি মানে কথা দিছে, অলৰেডি কাম আৰম্ভ কৰিছে। আৰু আজি বহুত দীৰ্ঘদিন ধৰি বড়ো মিডিয়াম আৰু ট্ৰাইবেল ভাষাৰ কাৰণে এটা ডাইৰেক্টৰেট বিচাৰি থকা হৈছিলে, এইটো আজি গভৰ্ণমেণ্টে ইনাগুৰেট কৰিব। গতিকে তেনেকুৱা এটাকে যদি হৈ যায়, সিদিনা কৈছে কি আমাৰ অঞ্চলত থকা কলেজবিলাক নিট বেছত এই কলেজবিলাক প্ৰভিন্সিয়েলাইজ কৰা হ'ব। নিট বেছ মানে নিট বেছে হয়। আমাৰ ইয়াত যিখিনি মহাবিদ্যালয় আছে সেইটোতো নাটনি হয়, আৰু আমাক 20খন মহাবিদ্যালয় লাগে, আৰু সেই মহাবিদ্যালয়বিলাকৰ ছায়েন্স লাগে। গতিকে এই চবেই নিট বেছ। সেইকাৰণে আমি অহা 6 মাহৰ ভিতৰত এই বিদ্যালয়খিনি প্ৰভিন্সিয়েলাইজ হৈ যাব বুলি আশা কৰিছোঁ, আৰু এই বিদ্যালয়খিনি যাতে সোনকালে প্ৰভিন্সিয়েলাইজ হয় এইটো তেখেতসকলে কৰিব লাগে। এতিয়া যিবিলাক কনচেপ্ট আছিলে গভৰ্ণমেণ্টৰ কনচেপ্ট, জয়ফুল লাৰ্ণিং কিবা কিবি বহুত ভাল ভাল কনচেপ্ট গভৰ্ণমেণ্টে আনিছিলে, কিন্তু আমাৰ ইয়াত যেনেকৈ লাগে এনেকৈ বাস্তৱত ৰূপায়ণ হোৱা নাই। আপুনি বেলেগ ষ্টেটত চাওক, গভৰ্ণমেণ্ট স্কুলৰ ৰিজাল্টটো বেষ্ট, কেৰেলা বেলেগ মিজোৰাম এই ষ্টেটবিলাকত, ইভেন ত্ৰিপুৰা। আমাৰ ইয়াত কিন্তু গভৰ্ণমেণ্ট স্কুলৰ ৰিজাল্টটো খুব বেয়া আছিলে। এতিয়া মানে একদম বান্ধি দিছে কি ইমান পাছ কৰিব লাগিব, নহ'লে বিদ্যালয়টো কাটি যাব, অলপ মানে গুৰুত্ব হৈছে। কিন্তু এনেকৈ কিয় প্ৰেছাৰ দি কৰিব লগা হ'ল? কিয় সেইটো আমাৰ এটা মানে পলিচি হিচাপে অহা নহ'ল? মানে শিক্ষকতাটো বহুতে কি এইটো মানে এটা চইচ নহয় নেকি? কি আমি বেলেগ চাকৰি নাপাওঁ কাৰণে শিক্ষক কৰিছোঁ, তেনেকুৱা হয় নেকি? তো তেনেকুৱা হ'লেতো ভাল নহ'ব। আজি শিক্ষা ডিপাৰ্টমেণ্টটো ঠিক কৰাৰ কাৰণে বহুত কাম কৰিব লগা আছে। তো ইয়াত মানে কি সৰ্বশিক্ষাৰ যিটো পলিচিছবিলাক আছিলে সেইটো খুব ভালকৈ নেশ্যন ৱাইড এইটো ইমপ্লিমেণ্ট হোৱা নাই, যেনেকৈ হ'ব লাগে তেনেকৈ হোৱা নাই। আৰু আমাৰ ইয়াত শিক্ষকসকলে কৈছে কি সৰ্বশিক্ষা সৰ্বনাশ শিক্ষা, আৰু অফিচাৰো কয় কি সৰ্বশিক্ষা সৰ্বনাশ শিক্ষা। গোটেই অসমত সৰ্বশিক্ষা খুব ভাল, ভাৰতত সৰ্বশিক্ষা খুব ভাল মতে চলি গ'ল গোটেই ভাৰতত। কিন্তু আমাৰ ইয়াত কি হ'ল সৰ্বশিক্ষা সৰ্বনাশ শিক্ষা। সেই সময়ত আমি অন্ধ্ৰপ্ৰদেশলৈ গৈছিলোঁ, খুব ভালকৈ চলি আছে মানে সৰ্বশিক্ষাৰ কামবিলাক, বেলেগ ৰাজ্যত খুব ভাল চলি আছে। কিন্তু আমাৰ ইয়াত মানে কি হ'ল এই কনচেপ্টটো মানে ভালকৈ বুজাই দিয়া নহ'ল, আৰু সেইকাৰণে ৰিজাল্টটো গভৰ্ণমেণ্ট স্কুলত বেয়া হৈ আছে। দিল্লীয়ে 2 বছৰমান ভাল কাম কৰিলে, দিল্লীৰ মানে ডেপুটি CM এডুকেশ্যন মিনিষ্টাৰ দায়িত্বত থকা মনীষ সিসোদিয়া, তেখেতক মই 3বাৰমান লগ কৰিছোঁ, আৰু আমাৰ ইয়াত মই মাতিছিলোঁ মানে আহিবৰ কাৰণে যোৱা নৱেম্বৰত, কিন্তু বিশেষ কাৰণত আমাৰ আন্দোলন হৈ আছে কাৰণে মই কোঅৰ্ডিনেট কৰিব নোৱাৰিলোঁ। আৰু তেখেতসকলে 2-3 বছৰ খুব ভালকৈ কাম কৰি দিল্লীৰ যিটো গভৰ্ণমেণ্ট স্কুলৰ পজিশ্যন সেইটো নাম্বাৰ 1ত লৈ আহিল। এতিয়া ভাল এটা পজিশ্যনত লৈ আহিল দিল্লীত। এতিয়া চবেই গভৰ্ণমেণ্ট স্কুলটো মানে টাৰ্গেট কৰে। এতিয়া আমাৰ ইয়াত
যিখিনি স্কুল আছে এই স্কুলখিনি যদি তাৎক্ষণিকভাৱে প্ৰভিন্সিয়েলাইজ আৰু যিখিনি ফেচিলিটিছ লাগে সেইখিনি দিব লাগিব। কিন্তু আমাৰ ইয়াত কি হৈছে, যোৱা সময়ত কেতিয়াবা শিক্ষক দিৱসক ধৰ্ণা দিব লগা হৈছে, কেতিয়াবা